নমস্কাৰ, মই বিটুল দাস। আশাৰ বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ আমি আহিছিলোঁ বৰ্তমান ডিব্ৰুগড়স্থিত জগন্নাথ মন্দিৰ, আৰু আমি জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰি ইয়াৰ পৰা আমি তিনিচুকীয়াত যি টিলিঙা মন্দিৰ আছে সেই টিলিঙা মন্দিৰ পৰিদৰ্শন কৰিব যাম। আমি আহিছোঁ মাজুলীৰ ভকত চাপৰি মধুপুৰ মিলন মধুপুৰ প্ৰাথমিক বিদ্যালয় যি শিক্ষক আছে শিক্ষকৰ লগতে আমিও আহিলোঁ, আৰু আজি এটি খুব সুন্দৰ পৰিৱেশ আমি দৰ্শন কৰিব আহিছোঁ। সঁচাই মনটো প্ৰথম গেটখন সোমাই মনটো খুব ভাল লাগিছে। আৰু এয়া দেখিছে আমাৰ ষ্টাফ, ইয়াতে মিলন মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ যি শিক্ষক আছে শিক্ষয়িত্ৰী আছে তেখেতলোক, ইয়াতে অংগনবাদী কেন্দ্ৰৰ যি শিক্ষয়িত্ৰী আছে তেখেতলোকো আহিছে, ৰান্ধনীকে প্ৰমুখ্য কৰি সকলো আহিছে। ইয়াতে আমাৰ আজি ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰিম, আৰু ইয়াৰ পৰা বাহিৰে বাহিৰে যাম আমি তিনিচুকীয়াত যি টিলিঙা মন্দিৰ আছে টিলিঙা মন্দিৰলৈ। বলকচোন আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি ডিব্ৰুগড়ত থকা যি জগন্নাথ মন্দিৰ সেই জগন্নাথ মন্দিৰ আপোনালোকক অকণমান অলপ ভিডিঅ' কৰি দেখাম। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল ব্যক্তি মোৰ এই বিটুল দাস ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া প্ৰথম আমি টিলিঙা মন্দিৰলৈ উঠি আহিছোঁ, আৰু খুব সুন্দৰ এটা পৰিৱেশ চাওকচোন। আকাশখনৰ সৈতে মন্দিৰবোৰ তথা সেউজীয়া গছ গছনিবোৰ, তাতে আহিছে মানুহবোৰ ৰঙা নীলা বগা ইত্যাদি কাপোৰ পিন্ধি, ইমান ধুনীয়া লাগিছে দেখিছেনে। এয়া ভিতৰ চোৱাত কেমেৰা নিবলৈ মানে বাধা আছে, সেইটো কাৰণে আপোনালোককে ভিতৰৰ অংশ আমি ভিডিঅ' কৰি দেখাব নোৱাৰিম, কাৰণ তেওঁলোকৰ কিবা এটা কাৰণে চাগে কেমেৰা কৰিব নিদিয়ে। সেইটো কাৰণে আমি ভিতৰলৈ একেবাৰে ভিতৰত যি ভাগ মানে কিবা কি আছে মই ইমান বিশেষভাৱে নাজানো, কাৰণ ভিতৰলৈ যোৱা বন্ধ আছে। যিসকলে পূজা পাঠ কৰিছে তেখেতলোক গৈছিলে, আৰু আমি বাহিৰৰ পৰাই চাই আছিলোঁ আৰু ভিডিঅ' কৰি আছিলোঁ। তাৰ ভিতৰত ভিডিঅ' কৰা মানা আছে, সেইটো কাৰণে নাই কৰা। আৰু আমি ইয়াতে গোটেইখিনি আমি বহি আমি অলপ আলোচনা কৰিছোঁ, মানে ইয়াৰ পাছৰ পৰিকল্পনা কি আমাৰ। ইয়াৰ পাছৰ পৰিকল্পনা আছে তেনেকৈ আমি ক'ত তেনেকুৱা ধৰি লওক তীৰ্থস্থান আছে আমি যাব পাৰিম বা গ'লে ভাল লাগিব, আমি সকলোৱে এটা বহি লৈ। আৰু ইমান শান্তি যে লাগিছে, ইমান মানে শান্তিৰ এটা পৰিৱেশ আপোনালোকে ভাবিব নোৱাৰে, আপোনালোকে আহিলেহে গম পাব। আমি গৰমত যে বহিছোঁ যে আমাক কোনো ফেনৰ প্ৰয়োজন হোৱা নাই, ইমান ভাল লাগিছে, একদম ঠাণ্ডা কোল এটা ভাৱ অনুভৱ হৈছে মনত। আৰু আমি এয়া জগন্নাথ মন্দিৰ দেখিছে, কি সুন্দৰ পৰিৱেশ। সঁচাই মনটো আজি বহুত ভাল লাগিছে, আৰু আমাৰ গোটেই ষ্টাফখিনিৰ লগত আহি সঁচাই ভাল লাগে, কাৰণ তেখেতলোকে খুব মানে আনন্দ কৰে। গাড়ীত আহি থাকিলেও খুব আনন্দত আহে, তথা এই যি স্থানত আমি পাওঁগৈ সেই স্থানতো খুব আনন্দই কৰি থাকে তেখেতলোকৰ খুব আনন্দৰ এটা ভাৱ আছে, মনোভাৱ, সেইকাৰণে তেখেতলোকৰ লগত আহি ভাল লাগে। আৰু ইয়াৰ আগতো আমি আহিছোঁ ধৰি লওক কোনো জেগাত যাওঁ, ধৰি লওক জানুৱাৰীত পিকনিক খাব গৈছোঁ, আৰু এতিয়া আহিছোঁ জগন্নাথ মন্দিৰলৈ। দেখিছে জগন্নাথ মন্দিৰ এটা পৰিৱেশ ভাবিব নোৱাৰা ভাল লাগিছে, মানে ইমানেই ভাল লাগিছে কি ভাষাৰে আপোনালোকক ক'ম। আপোনালোক আহক, আমাৰ ভিডিঅ'টো চাই শেষ নকৰিব, তথা ভিডিঅ'টো শেষলৈকে চাওক, আৰু ভিডিঅ'টো চাই মনটোত আপোনালোকে শান্তি নল'ব, কাৰণ আপোনালোক আহক ইয়ালৈ অহাৰ পাছত দেখিব কিমান ধুনীয়া ৱালতে মানে অনন্ত সজ্জা দৃশ্য আছে, তথা ৰামৰ গোটেই ৰাম অৱতাৰ আছে, তথা 10 অৱতাৰ গোটেই স্নেপবিলাক তেখেতলোকে পকাত কাটি মূৰ্তি অংকন কৰি ৰাখিছে, মানে দেখিয়ে ভাল লাগিছে কিবা এটা। চাওকচোন নাৰদে এতিয়া মাতিবই, ইয়াতে শিৱ বহি আছে, লক্ষ্মীয়ে ভৰিৰ পিটিকি আছে, নাৰায়ণ শুই আছে,
তাৰ কাষতে নাভিৰ পৰা যি ব্ৰহ্মা সেই ব্ৰহ্মা দেখাইছে গৰুৰ বহি আছে ইয়াত দেখিছেনে আৰু কিমান ধুনীয়া ধুনীয়া কাটিং আৰু আমি আহি পালোঁ এতিয়া টিলিঙা মন্দিৰ এয়া টিলিঙা মন্দিৰত তেওঁলোকে চাকি বন্তি জ্বলাইছে তাৰপিছতে আমি টিলিঙা মন্দিৰ চৌপাশ দেখাম আমাৰ ভিডিঅ'ৰ জৰিয়তে জয় টিলিঙা মন্দিৰ এই চাইডে মোকে দিয়ক মা তেতিয়াহে উঠিব সাত পাক ঘূৰিব লাগিব নেকি সাত পাক ঘূৰিব লাগিব নেকি অঁ